আজি 9বিধ শাক একেলগে ৰান্ধি খালোঁ আৰু সেই 9বিধ শাকৰ ভিতৰত কি আছিলে মানিমুনি, খুতৰা শাক, মাটিকান্দুৰি, লাই শাকৰ আগ, ৰঙালাও আগ, আলু আগ, লচকচি, বিলাহী আগ আৰু আছিলে দুলবন মানে দোৰোণ শাক আছিলে। এই আটাইকেইবিধ শাক আমাৰ স্বাস্থ্যৰ কাৰণে কিমান যে উপকাৰী আমি সকলোৱে জানো। আৰু এই গোটেইখিনি শাক কমকৈ হ'লেও কিন্তু আমাৰ ঘৰৰ বাৰীতে বিচাৰি উলিয়ালোঁ দেই। আৰু নিজে যেতিয়া বিচাৰি বুটলি অনা হয় শাক পাতবিলাক বনাই খায়ো খুব ভাল লাগে। এতিয়া এইখিনি আৰু ভালকৈ ধুই পখালি লওঁ, তাৰপিছতে কাটি ল'ম। কাটি একেবাৰে সাধাৰণকৈ বনাম, যিহেতু ইয়াত ঔষধি গুণ আছে। ইয়াত মই তেলো নিদিওঁ বেছিকৈ, অকণমান তেলতে বনাম আৰু মা মছলাটো নিদিওঁৱেই। কবিতার সন্দেহ স্নিগ্ধ অনুরাগ কিয় জানিতে সিকিমিকি তৃষা আকি নয়নতে নানা রঙি আশা হে পাহে দিয়া খবদল ছায়া উমলিব দিয়া বিরহী জোনা দাইলত দিয়া আলু কেইডোখৰমানো আছিলে, এইকেইডোখৰো মই ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া হৈয়ে গৈছে। আৰু এনেকৈ যদি আপোনালোকে কেইবাবিধো শাক মিক্স কৰি খোৱা নাই, খাবচোন, খাবলৈ খুব ভাল লাগে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।